এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পংকজ নাৰায়ণ ভট্টাচাৰ্যই এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে দেশৰ পুতলা উদ্যোগক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে আজি আৰম্ভ হ'বলগীয়া প্ৰথমখন ভাৰ্চুৱেল পুতলা মেলা মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 597 গৰাকী প্ৰাৰ্থীক উপ আৰক্ষী পৰিদৰ্শকৰ পদত নিযুক্তি পত্ৰ প্ৰদান আন্তৰ্জাতিক খ্যাতিসম্পন্ন দৌৰবিদ হিমা দাসক উপ আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি ছচিয়েল মিডিয়া আৰু অটিটি প্লেটফৰ্মৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নতুন নীতি নিৰ্দেশনা প্ৰস্তুত আৰু ভাৰত ইংলেণ্ডৰ চলিত ক্ৰিকেট শৃংখলাৰ তৃতীয়খন টেষ্টত 10 উইকেটত ভাৰতৰ জয় এতিয়া শুনক বিতং বাতৰি দেশৰ পুতলা উদ্যোগক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে আজিৰে পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে পুতলা মেলা অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰথমবাৰৰ বাবে আয়োজিত পুতলা মেলাখন আজি দিনৰ 11 বজাত মুকলি কৰিব অহা 2 মাৰ্চলৈকে চলিবলগীয়া পুতলা মেলাত 30খনৰো অধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় 1000 পুতলা প্ৰস্তুতকাৰীয়ে অংশগ্ৰহণ কৰিব এই মেলাৰ পৰা অনলাইন যোগে গ্ৰাহকে পুতলা ক্ৰয় কৰিব পাৰিব মেলাত ভাৰতৰ পৰম্পৰাগত পুতলাক গুৰুত্ব দিয়াৰ সমান্তৰালভাৱে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত পুতলাকো সমানে গুৰুত্ব দিয়া হ'ব পুতলা মেলাৰ লগত সংগতি ৰাখি কেইবাখনো ৱেবিনাৰ আৰু আলোচনা চক্ৰ অনুষ্ঠিত হ'ব উল্লেখযোগ্য যে এই পুতলা মেলাত অসমৰ কেইবাগৰাকী উদ্যোগীয়েও অংশগ্ৰহণ কৰিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন দৌৰবিদ হিমা দাসক আজি অসম চৰকাৰে উপ আৰক্ষী অধীক্ষক পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব সংহত ক্ৰীড়ানীতি অসমৰ অধীনত শ্ৰীমতী দাসক এই নিযুক্তি দিয়া হৈছে গুৱাহাটীৰ সৰুসজাইত থকা কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত দিনৰ 10 বজাত হ'বলগীয়া বিশেষ অনুষ্ঠানত হিমা দাসৰ লগতে গৃহ আৰু ৰাজনৈতিক বিভাগৰ দ্বাৰা 597 গৰাকী প্ৰাৰ্থীক উপ আৰক্ষী পৰিদৰ্শক পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি আৰু স্বাস্থ্য বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব এপিডিচিএল এইজিচিএল আৰু এপিজিচিএলত সহকাৰী মহাপ্ৰবন্ধক কনিষ্ঠ মহাপ্ৰবন্ধক আৰু সহকাৰী গাণনিক বিষয়াৰ পদৰ বাবে মুঠ 737 গৰাকী প্ৰাৰ্থীক আজি আনুষ্ঠানিকভাৱে নিয়োগ পত্ৰ প্ৰদান কৰা হ'ব এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সন্ধিয়া 5 বজাত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নৱনিযুক্ত প্ৰাৰ্থীসকলক নিয়োগ পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ 11 বজাত আকাশবাণীৰ মাহেকীয়া অনুষ্ঠান মন কী বাতৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব এয়া হ'ব মন কী বাত অনুষ্ঠানৰ দ্বিতীয় সংস্কৰণৰ 74 সংখ্যক খণ্ড জনসাধাৰণে মাই গভ নামৰ ৱেবছাইটটোৰ মুকলি মঞ্চৰ যোগেদি এই অনুষ্ঠানৰ বাবে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব তেওঁলোকে লগতে 1800117800 এই টল ফ্ৰী নম্বৰত ফোন কৰি হিন্দী বা ইংৰাজীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে বাৰ্তা মানিবদ্ধ কৰিব পাৰিব জনসাধাৰণে 1922 নম্বৰত মিছ কল দিয়াৰ পাছত লাভ কৰা লিংকৰ যোগেদিও প্ৰধানমন্ত্ৰীলৈ পোনপটীয়াকৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব আকাশবাণীৰ সকলো নেটৱৰ্ক দূৰদৰ্শন আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপতো এই অনুষ্ঠান শুনিবলৈ পোৱা যাব আকাশবাণী ডিডি নিউজ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলব্ধ হ'ব এই অনুষ্ঠানৰ ঠিক পাছতে আকাশবাণীয়ে অনুষ্ঠানটিৰ আঞ্চলিক ভাষালৈ কৰা ৰূপান্তৰ প্ৰচাৰ কৰিব নিশা 8 বজাত অনুষ্ঠানটিৰ আঞ্চলিক ভাষালৈ কৰা ৰূপান্তৰৰ পুনৰ প্ৰচাৰ কৰা হ'ব ছচিয়েল মিডিয়া আৰু অভাৰ দ্য টপ অৰ্থাৎ অটিটি প্লেটফৰ্মৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কিছুমান নতুন নীতি নিৰ্দেশনা প্ৰস্তুত কৰিছে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কালি এখন সংবাদ মেলযোগে চৰকাৰৰ এই নতুন নীতি নিৰ্দেশনাৰ কথা প্ৰকাশ কৰে চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি ফেচবুক টুইটাৰৰ দৰে ছচিয়েল মিডিয়া কোম্পানীবোৰক বিতৰ্কিত বিষয় তথা তথ্য তাৎক্ষণিকভাৱে আঁতৰোৱাৰ নিৰ্দেশনা জাৰি কৰা হ'ব আৰু আপত্তিজনক অথবা ভুৱা তথ্য 24 ঘণ্টাৰ ভিতৰত প্লেটফৰ্মৰ পৰা আঁতৰাব লাগিব গৃহমন্ত্ৰী অমিত শ্বাহে চৰকাৰৰ নতুন নীতি নিৰ্দেশনা সন্দৰ্ভত কৈছে যে সকলো ছচিয়েল মিডিয়া মঞ্চই ভাৰতীয় আইন মানি চলিব লাগিব এই নতুন নীতি নিৰ্দেশনাই ওজৰ আপত্তি নিষ্পত্তি ব্যৱস্থা মাধ্যমেৰে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক সবল কৰি তুলিব আৰু তেওঁলোকৰ ওজৰ আপত্তি নিষ্পত্তিৰ পথ সুগম কৰি তুলিব বুলিও শ্ৰী শ্বাহে মন্তব্য কৰিছে তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ সকলো ডিজিটেল মিডিয়া আৰু অটিটি মঞ্চসমূহক সমান সুযোগ আৰু সুযোগ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এয়াৰ এপ যোগেও শুনিবলৈ পাব
बार भारत सरकार लाई है बच्चों की फन और लर्निंग की जरूरत को पूरा करने वाले खिलौनों का अनोखा मेला द इंडिया टॉय फेयर 2021 27 फरवरी से 2 मार्च 2021। खेल है भाई, खेला है, बड़ा रंग बिरंगा खेला है, फन और लर्निंग से भरा खिलौनों का मेला है। पाए 1200 से भी अधिक एग्जिबिटर से खिलौने खरीदने का सुनहरा मौका। रजिस्टर करें www.theindiatoyfair.in पे। ৰাজ্যৰ ঔদ্যোগিক ক্ষেত্ৰক নতুন মাত্ৰা দি ছয়গাঁৱৰ চৌধুৰীপাৰাত আজি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এখন চাহ উদ্যানৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে পুৱা 10 বজাত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰস্তাৱিত উদ্যানখনে 112 বিঘা ভূমি সামৰি ল'ব। এই উদ্যানত এটা চাহ নিলাম কেন্দ্ৰ আৰু চাহ সংগ্ৰহালয় স্থাপন কৰাৰ লগতে চাহ ৰপ্তানিকাৰী খেতিয়ক আৰু অন্যান্য অংশীদাৰসকলৰ মাজত মত বিনিময়ৰ বাবে সুব্যৱস্থাযুক্ত এটা বিশেষ কেন্দ্ৰ থাকিব। কাইলৈ বীৰ চিলাৰায় দিৱস। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ধুবুৰী জিলা প্ৰশাসন আৰু কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠনসমূহৰ সহযোগত ধুবুৰী জিলাৰ আগমনিৰ চিলাৰায় উদ্যানৰ সমীপত কোচ ৰাজবংশীসকলৰ জাতীয় বীৰগৰাকীৰ দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আনহাতে এই অনুষ্ঠানত স্থানীয় বিধায়কসহ মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু নৱকুমাৰ দলে উপস্থিত থাকিব। ধুবুৰী আৰক্ষীয়ে অভিযান চলাই যোৱা নিশা ধুবুৰীৰ 10 নং ৱাৰ্ডৰ সমীৰ শেখ নামৰ এজন যুৱকৰ পৰা 2টা হস্তনিৰ্মিত বোমা উদ্ধাৰ কৰে। আৰক্ষীয়ে যুৱকজনৰ ঘৰৰ পৰা হস্তনিৰ্মিত বোমা 2টা উদ্ধাৰ কৰাৰ লগতে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে জম্মু কাশ্মীৰৰ গুলমাৰ্গত খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়া মহোৎসৱ উদ্বোধন কৰিব। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত জম্মু কাশ্মীৰ শীতকালীন ক্ৰীড়া সংস্থা তথা জম্মু কাশ্মীৰ ক্ৰীড়া পৰিষদৰ সহযোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 5 দিনীয়া এই মহোৎসৱত 27খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বোৰ্ডে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ভাৰত ইংলেণ্ডৰ চলিত ক্ৰিকেট শৃংখলাৰ আহমেদাবাদত অনুষ্ঠিত তৃতীয়খন টেষ্টত ভাৰতে 10 উইকেটত জয়লাভ কৰিছে। দিবানৈশ টেষ্টখনৰ কালি দ্বিতীয় দিনা ভাৰতে প্ৰথম ইনিংছত 145 ৰান কৰাৰ পাছত ইংলেণ্ডৰ দলটোৱে মাত্ৰ 81 ৰানতে দ্বিতীয় ইনিংছ সামৰে। ভাৰতৰ হৈ দৰ্শনীয় বলিং প্ৰদৰ্শনেৰে অক্ষৰ পেটেলে 5টা আৰু ৰবিচন্দ্ৰন অশ্বিনে 4টা উইকেট দখল কৰে। অফ স্পিনাৰ অশ্বিনে কালি টেষ্টত 400টা উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰে। ভাৰতৰ প্ৰথম ইনিংছত ৰোহিত শৰ্মাই সৰ্বাধিক 66 ৰান কৰে। ভাৰত সম্প্ৰতি শৃংখলাত 2-1 ফলাফলেৰে আগবাঢ়ি আছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে মৰমী কাশ্যপে। বিজেপি আহিলে বান নাহে। এইবাৰ অসমত ভোট বিচাৰি গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিশ্ৰুতি। 5 বছৰত দেশৰ 1 নম্বৰ ৰাজ্য হ'ব অসম, অমিত শ্বাহৰ অংগীকাৰ। কাৰ্বি আংলঙৰ ডেনগাঁৱত বিশাল সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আদি ভিন ভিন শিৰোনামেৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসম ভ্ৰমণৰ বাতৰি প্ৰকাশ কৰিছে। ছচিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কঠোৰ নীতি নিৰ্দেশ জাৰি কৰা বাতৰিটো দৈনিক জনভূমি, দ্য আছাম ট্ৰিবিউন, দৈনিক অসম আদি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰৰ চন্দ্ৰভাগা নৈৰ ওপৰত বিশ্বৰ সৰ্বোচ্চ ৰেল দলং নিৰ্মাণ হৈ থকাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 25 টকাকৈ বৃদ্ধি হোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি, আমাৰ অসম আদি কাকতে প্ৰকাশ কৰিছে। বিশিষ্ট সংগীত শিল্পী কুল বৰুৱাৰ বিয়োগৰ বাতৰি আজি প্ৰকাশিত প্ৰায়বোৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত আন কেতবোৰ গুৰুত্বপূৰ্ণ বাতৰিৰ ভিতৰত আছে অধ্যাপক লীলাকান্ত নাথক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি, মুকেশ আম্বানীৰ গৃহৰ সন্মুখত বিস্ফোৰকসহ বাহন উদ্ধাৰ ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ মৰমী কাশ্যপ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দেশৰ পুতলা উদ্যোগক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে আজি আৰম্ভ হ'বলগীয়া প্ৰথমখন ভাৰ্চুৱেল পুতলা মেলা মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আজি 597গৰাকী প্ৰাৰ্থীক উপ আৰক্ষী পৰিদৰ্শকৰ পদৰ নিযুক্তি পত্ৰ প্ৰদান, আন্তৰ্জাতিক খ্যাতিসম্পন্ন দৌৰবিদ হিমা দাসক উপ আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি, ছচিয়েল মিডিয়া আৰু OTT প্লেটফৰ্মৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নতুন নীতি নিৰ্দেশনা প্ৰস্তুত আৰু ভাৰত ইংলেণ্ডৰ চলিত ক্ৰিকেট শৃংখলাৰ তৃতীয়খন টেষ্টত 10 উইকেটত ভাৰতৰ জয়। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক। কোভিডক পৰাজিত কৰক। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।